ধন্য ধন্য কিনো কৃষ্ণ ভাগৱতৰ দশম স্কন্ধৰ অতি মনোহৰ এক আধ্যাত্মিক লীলা প্ৰভু ভগৱন্তে আৰম্ভ কৰি আছে। বৃন্দাবন লীলাৰ আটাইতকৈ মোহনীয় লীলাটোৱে হৈছে ৰাসলীলা। এই ৰাসলীলাৰ অন্তৰ্গত আজি পদত যিটো বিষয় সুন্দৰভাৱে উপস্থাপন কৰিছে, এই বিষয়টো ভাবিলে বৰ আচৰিত। ইয়াৰ কোনো সঠিক তত্ত্ব বিচাৰি পোৱাটো ইমান সহজ নহয়। ওপৰে ওপৰে দেখুৱাইছে যে গোপীসকলৰ প্ৰেমত কৃষ্ণও মত্ত আৰু কৃষ্ণৰ প্ৰেমত গোপীসকলো মত্ত। কৃষ্ণই প্ৰথমতে শৰৎকালৰ ৰাতি স্নিগ্ধ জোনাকৰ পোহৰত উপলব্ধি কৰিছে যে গোপীসকলৰ লগত, গোপীসকলৰ মনৰ লগত খেলা কৰিবৰ কাৰণে তেওঁ এক পৰিৱেশ ৰচনা কৰিব লাগে। যি পৰিৱেশ ৰচনা কৰিবৰ কাৰণে তেওঁ যোগমায়াক প্ৰথমতে স্মৰণ কৰিলে। যোগমায়াক স্মৰণ কৰাৰ লগে লগে চাৰিওফালৰ বৃন্দাবনৰ যি মহা মধুময় পৰিৱেশে এক কাম ভাৱনাৰ উদ্ৰেক কৰাইছে আৰু সেই ভাৱনাৰ জৰিয়তে তেওঁ গোপীসকলৰ অন্তৰত কৃষ্ণময় প্ৰেমৰ ধাৰণা জগাই তুলিবৰ কাৰণে সুললিত বাঁহীৰ সুৰেৰে সমস্ত বৃন্দাবন ধুৱাই দিছে। আৰু সেই বাঁহীঘৰ কোনে কেনেকৈ লাভ কৰিছে তাৰ তত্ত্বটোকো দিছে। সমস্ত জীৱই এই বাঁহীৰ সুৰ শুনিছেনে নাই, ইয়াৰ কিন্তু সঠিক বৰ্ণনা দিয়া নাই।
কিন্তু গোপীসকলে যে শুনিছে, যাক উদ্দেশ্য কৰি এই বৃন্দাবনত তেওঁ গোপীসকলক মধ্যৰাতি একান্তভাৱে তেওঁ যে বিচাৰিছে, এই অনুভৱটো গোপীসকলে কৃষ্ণৰ বাঁহীৰ সুৰত পাই গৈছিল। তেওঁলোক আহিল, তাৰপিছত কৃষ্ণই নানা ধৰণৰ চল চাতৰি কৰি নীতি ধৰ্মৰ বিভিন্ন গৃহস্থ কৰ্ম ধৰ্মৰ বিভিন্ন কথা কৈ তেওঁলোকক মধ্যৰাতি এজন পুৰুষৰ লগত নাৰীৰ এক মহা যি এক সম্বন্ধ সংস্পৰ্শ সমাজে যেন কেতিয়াও মানি নলয়, তাৰ কাৰণে তেওঁলোকক বুজাই বঢ়াই পঠাবলৈ যত্ন কৰিছিল। কিন্তু গোপীসকলে কৃষ্ণৰ প্ৰতি থকা গভীৰ প্ৰেমৰ ভক্তিৰ সমস্ত তত্ত্বটো তেওঁলোকৰ অন্তৰৰ পৰা যেতিয়া স্তুতি বা প্ৰাৰ্থনাৰ আকাৰত তেওঁ জানিব পাৰিলে, তেতিয়াই গোপীসকলক কৃষ্ণই এৰিব নোৱাৰা হ'ল। আৰু তেওঁলোকৰ মনোৰথ পূৰণ কৰিবৰ কাৰণে তেওঁলোকৰ লগত যত গোপী তত কৃষ্ণ এই ৰূপতে তেওঁলোকৰ মনোৰথ কামনাৰ সমস্ত অভিসাৰ পূৰণ কৰিবৰ কাৰণে প্ৰযত্ন কৰি মহালীলা কৰি আছে। ইয়াৰ পিছতে হ'ল কি, কৃষ্ণই এনেকুৱা এক লীলাৰে গোপীসকলক মোহিলে আৰু গোপীসকলৰ পিছ নেৰা হ'ল কৃষ্ণই। প্ৰত্যেকগৰাকী গোপীৰ পিছে পিছে তেওঁ একোজন কৃষ্ণ হৈ প্ৰত্যেকৰে আজ্ঞাৰ শিৰোধাৰ্যৰ কাৰণে যেতিয়া এই মোহনীয় যি লীলা, সেই মোহনীয় লীলাত এতিয়া গোপীসকলৰ অন্তৰত কিছুমান বিষয়ৰ অহংকাৰ জগাই তুলিলে। যিজন কৃষ্ণ জগতৰ ঈশ্বৰ বুলি জ্ঞান কৰে, সেই কৃষ্ণক গোপীসকলে জগতৰ ঈশ্বৰ বুলিয়েই মানে। কিন্তু সেই জগতৰ ঈশ্বৰ কৃষ্ণই প্ৰত্যেকগৰাকী গোপীয়ে ভাবি লৈছে যে মোৰ প্ৰেমত তেওঁ বলীয়া, মোৰ পিছে পিছে তেওঁ, মই যি কওঁ তাকে শুনিবৰ কাৰণে তেওঁ প্ৰযত্ন কৰে, গতিকে মই নহ'লে কৃষ্ণও থাকিব নোৱাৰে। এনেকুৱা এক অহংকাৰ প্ৰতিগৰাকী গোপীৰ অন্তৰত তেওঁ জগাই দিলে। তাৰপিছতে সেই গোপীসকলৰ অন্তৰত সেই অহংকাৰ ভাৱটো জগাই দি সেই অহংকাৰ ভাৱটো হৃদয়ৰ পৰা কেনেকৈ নাইকিয়া কৰিব পাৰি, ভক্তৰ মনত বিষয়ৰ অহংকাৰ এই সমস্তবিলাক মুক্ত কৰিবৰ কাৰণে অব্যক্ত ঈশ্বৰ হৰি তেওঁ কৰিলে মহালীলা। হঠাতে তেওঁ নাইকিয়া হৈ গ'ল, অন্তৰ্ধান হৈ গ'ল। তাৰপিছতহে গোপীসকলে চিন্তা কৰিলে যে ক'ত গ'ল কৃষ্ণ। এতিয়া কৃষ্ণৰ অবিহনেতো আমি থাকিব নোৱাৰোঁ। শেষত গৈ তেওঁলোকৰ হিচাপত এগৰাকী গোপী নাই। সেইগৰাকী গোপীৰ কাৰণত এতিয়া হাহাকাৰ লাগি গৈছে। সেইগৰাকী গোপী কোন? এতিয়া কোনেও সেইগৰাকী গোপীৰ নামটো উলিয়াব পৰা নাই। কেৱল হিচাপ কৰি গৈ আছে যে এগৰাকী গোপী নাই। এতিয়া মনৰ মাজত এটাই তেওঁলোকৰ ধাৰণা আহি গ'ল যে সেইগৰাকী গোপীক কৃষ্ণই আঁতৰাই লৈ গৈছে বা পলুৱাই লৈ গৈছে। ইয়াৰ পিছতে তেওঁলোকৰ মনত যিখিনি ভাৱনা আহিছে আজি পদত উল্লেখ কৰিছোঁ যে কৃষ্ণৰ তত্ত্ব বুজি পাইছে, কৃষ্ণৰ ৰহস্য বুজি পাইছে। যিজন কৃষ্ণক জগতৰ ঈশ্বৰ বুলি সকলোৱে জ্ঞান কৰে, যাৰ পদধূলি পালেই তেওঁৰ কত জীৱনৰ মহা পুণ্য সাধন হৈ যায়, যাৰ দৰ্শন পালে, যাৰ স্পৰ্শন পালে সংসাৰৰ মায়া মোহৰ পৰা মুক্ত হ'ব পৰা ব্যৱস্থা আছে। সেইজন কৃষ্ণক আজি অকলশৰে এগৰাকী গোপীয়ে কিমান সৌভাগ্যৰ বলত তেওঁ এই সমস্তৰ পৰা আঁতৰাই লৈ যাবলৈ সক্ষম হৈছে, বা কৃষ্ণই তেওঁক আমাৰ সমস্তৰ পৰা তেওঁক আঁতৰাই নি তেওঁ কিমান কৃপা কৰিলে, এই কথাখিনিকে এতিয়া পদত উল্লেখ কৰিছে। গতিকে
এগৰাকী গোপী 1600 গোপীৰ ভিতৰত এগৰাকী গোপীয়েই পৰম ভাগ্যৱান আৰু বাকী সমস্তে নিজক নিজে কৈছে যে আমাৰ সমান হয়তো দিবলগীয়া নাই কাৰণ আমি কৃষ্ণক পায়ো আমি কৃষ্ণক হেৰুৱাব লগা হ'লোঁ কৃষ্ণক বুজিও আমি বুজিব নোৱাৰা হ'লোঁ কিন্তু একমাত্ৰ সেই এগৰাকী গোপীয়ে কৃষ্ণক হয়তো সমস্তখিনি বুজিলে সমস্তখিনি বুজিলে যাৰ কাৰণে কৃষ্ণ সন্তুষ্ট হৈ তেওঁকে আমাৰ পৰা আঁতৰাই লৈ এক মহালীলা কৰিবলৈ কৈ আছে এইকাৰণে এই পদৰ শেষত উল্লেখ কৰিছে যে কৃষ্ণৰ অধৰা মৃত সৰ্বস্ব সবাৰে চুৰি কৰি নিয়া তাই ভুঞ্জ একেশ্বৰ প্ৰভু ভগৱন্তৰ অধৰ অমৃত মুখৰ প্ৰতিটো শব্দ ওঠৰ মাজেৰে যেতিয়া সৰি পৰে সেই অধৰা অমৃত বাক্য শ্ৰৱণ কৰিবৰ কাৰণে পান কৰিবৰ কাৰণে কিমান সৌভাগ্যৰ বলত সম্ভৱ হ'ব পাৰে কিন্তু এগৰাকী গোপীয়ে সেই সৌভাগ্যটো তেওঁ পাইছে আৰু সেইকাৰণে তাইৰ ওচৰত অকণমান হ'লেও বাকী সমস্তৰ কিছু নহয় কিছু অলপ খেদ জন্ম হৈছে গতিকে আমি একেলগে আহিলোঁ কিন্তু আমি কৃষ্ণক একেলগে আমি তেওঁৰ মধুৰ সম্বন্ধ ৰক্ষা কৰিবলৈ প্ৰযত্ন কৰিছিলোঁ কিন্তু আমাক সমস্তকে বঞ্চিত কৰি তুমি অকলেই সেই কৃষ্ণৰ মধুৰ অধৰা অমৃত তোমাৰ পান কৰি তুমি সুখী হ'ব যত্ন কৰিছা এনেদৰে তেওঁলোকৰ অন্তৰাত্মাত এক মধুৰ ভাৱনা আহিছে দুখ আহিছে সুখ আহিছে আৰু নিজৰ প্ৰতি নিজৰ অহংকাৰৰ প্ৰতি তেওঁলোকৰ খেদ আহিছে আহকচোন গুৰুসকল ইয়াৰ পিছত মই পদত কি মনৰ ভাৱনা প্ৰকাশ কৰে তাক লৈ আমি কিছু আগ্ৰহ কৰিছোঁ কৃষ্ণ তাইতো পরে শত্রু সখী देखो देखो आगे पुट गोया जाय भरी हेरा नमाय थैल तपी याक महाशय देखा तार अर्थे पारी ललत पुष्पस কৃষ্ণ এটা গোপীসকলে কৃষ্ণনো কোনফালে গ'ল বা গোপী গৰাকীনো কেনেকৈ কৃষ্ণৰ লগত গ'ল তাৰ অনুসন্ধান কৰিবৰ কাৰণে খোজৰ চিন তেওঁলোকে বিচাৰি বিচাৰি অনুসন্ধান কৰি গৈ আছে গৈ গৈ এটা সময়ত দেখা পালে যে নাৰীৰ খোজ নাই কেৱল কৃষ্ণৰ খোজ আছে আৰু তাতে খোজৰ যিটো চাপ দেখা পাইছে যে ইয়াতে থমকি ৰৈছে ইয়াৰ পৰা হয়তো খোজকাঢ়িব পৰা নাই এতিয়া সেই গোপীসকলে মনত ভাবিছে যে ইমান ভাল পোৱা প্ৰাণৰ প্ৰিয়া সেই গোপীগৰাকী কৃষ্ণই
অকলে তেওঁৰ লগত সম্বন্ধ ৰক্ষা কৰিবৰ কাৰণে হওক বা মধুৰ খন পান কৰিবৰ কাৰণে হওক তেওঁক লৈ আহিছে। আৰু সেই গোপীগৰাকী ইমান সুকোমল ভৰিয়ে তেওঁ যদি খোজ কাঢ়িব নোৱাৰা হ'ল, কাঁইতে বিন্ধাটো দূৰৰে কথা, ইমান সুকোমল ভৰি যে তৃণৰ বিন্ধাটো তেওঁ বহুত কষ্ট পাইছে। হয়তো সেইকাৰণে কৃষ্ণই প্ৰাণৰ প্ৰিয়া কষ্ট পাইছে বুলি জ্ঞান কৰি তেওঁক কোচত তুলি লৈছে বা কান্ধত তুলি লৈছে। কান্ধত তুলি লৈ যাওঁতে বা কোচত তুলি লওঁতে খোজত যেনেকুৱা এটা চিন দেখা পোৱা যায়, ঠিক সেইটো যেন দেখা পাইছে। তাৰপিছত সেইগৰাকীৰ খোজৰ চিনটো ক'তো বিচাৰি পোৱা নাই। গতিকে মনত সেই ভাৱনাটো আহিছে যে নিশ্চয় কৃষ্ণৰ কোলাত উঠিয়ে হওক, কান্ধত উঠিয়ে হওক তেওঁ গৈছে, আৰু কৃষ্ণই তেওঁক দুখ পাব বুলিয়ে তেওঁক কান্ধত তুলি লৈছে। কি সৌভাগ্য সেইগৰাকী! কৃষ্ণৰ কান্ধত উঠিব পাৰে, কৃষ্ণৰ কোচত উঠিব পাৰে, কৃষ্ণই বুকুচা বান্ধি তেওঁক লৈ গৈছে, ইমান সৌভাগ্য। তাৰপিছত আৰু কিছু দূৰ গৈ দেখিছে যে তাত খোজৰ চিন পৰি আছে, আৰু মানে তৃণত বা ঘাঁহনিত যে কিবা এটা মোচৰ খাই থকা অৱস্থাত দেখা গৈছে যে ইয়াতে হয়তো তাক কোলাৰ পৰা নমাই ইয়াতে হয়তো শুৱাই থৈছিল। কিয় শুৱাই থৈছিল? যে ওচৰতে সুন্দৰ ফুল দেখা পাইছে, সেই ফুল হয়তো কৃষ্ণই গছৰ পৰা পাৰি আনি বা ছিগি আনি প্ৰাণৰ প্ৰিয়া সেইগৰাকী গোপীক দিবৰ কাৰণে তেওঁ হয়তো প্ৰযত্ন কৰিছে। এনেকুৱা কিছুমান ভাৱনাই আজি বাকী সমস্ত গোপীক পৰিশ্ৰান্ত কৰি তুলিছে চাওক গুৰুসকল। এতিয়া লৌকিকত এই বৰ্ণনাটো আমাক দিছে, কিন্তু ইয়াৰ জৰিয়তে আমি কি বুজিব পাৰোঁ, কি শিক্ষা ল'ব পাৰোঁ, এই বিষয়টোৰ ওপৰত আমি কিন্তু অকণমান আধ্যাত্মিক দৃষ্টিৰে পৰ্যালোচনা কৰিব পাৰিব লাগিব। এটা সাধাৰণ ঘটনা এটাক প্ৰভু ভগৱন্তে লীলাৰ মাজেৰে দেখুৱাই কি কৰিবলৈ কৈ আছে। এতিয়া যত গোপী তত কৃষ্ণ ৰূপত কিছু সময়ৰ আগতে এটা লীলা কৰিলে। এতিয়া এক গোপী এক কৃষ্ণক এই ৰূপত দেখুৱাই সকলোকে বিহ্বল কৰি তুলিছে। যিজন কৃষ্ণ নহ'লে আমি থাকিব নোৱাৰোঁ, সেইজন কৃষ্ণ যে আমাৰ পৰা আঁতৰি যাব পাৰে, এনেকুৱা এটা মায়া বিভ্ৰম আজি গোপীসকলৰ অন্তৰত জগাই তুলিছে। আৰু সেইকাৰণে সেইজন কৃষ্ণক বিচাৰি এতিয়া হাবাথুৰ খাইছে। অথচ সেইজন কৃষ্ণক কোনে বিচাৰি পালে আগতীয়াকৈ? যিসকলে বৃন্দাবনৰ গোকুলৰ পৰা দৌৰি আহিছিল, সেইসকলে কৃষ্ণক পাই নানান ধৰণৰ চল চাতুৰিৰ মাজত এই লীলাটো কৰিব লগা হৈছিল। কিন্তু যিসকলে গৃহৰ পৰা আহিব নোৱাৰিলে, গৃহৰ ইষ্টজনে কুটুম্বজনে বান্ধি কুন্ধি দুৱাৰ মাৰি ভিতৰত তেওঁলোকক আবদ্ধ কৰি থৈছিল। কিন্তু সেইসকলে কৃষ্ণক দেখা নোপোৱাৰ বিৰহ বেদনা প্ৰথমতে সহ্য কৰিছিল যদিও যেতিয়া গম পাই গ'ল বাহিৰত আৰু আমি কৃষ্ণক বিচাৰি নাপাম, গতিকে সেইজন কৃষ্ণক আমি ইয়াতে থাকিলেই ইয়াতে আমি তেওঁক চিন্তা কৰি আমি পাব লাগিব। গতিকে সেইজন কৃষ্ণৰ কাৰণে এতিয়া সেই গোপীসকল বন্ধ দুৱাৰৰ ভিতৰত সোমাই যিসকল গোপীয়ে কৃষ্ণক ধ্যান কৰিছিল, সেই কৃষ্ণই প্ৰথমতে গৈ তেওঁলোকক মহা কৃপা কৰিলে, দৰ্শন দিলে। দৰ্শনৰ পিছতে সেই কৃষ্ণৰ লগত আত্মিকভাৱে মিলি যাব পৰাকৈ, এই সংসাৰৰ পৰা মোক্ষ প্ৰদান কৰিব পৰাকৈ তেওঁলোকক পৰম কৃতাৰ্থ কৰিলে। আজি এই মায়াত বন্দী হৈ থকা গোপীসকলে নিজকে অহংকাৰ কৰিছে যে আমি কৃষ্ণৰ কাৰণে যিমান আমি কাটৰ নিবেদন কৰিছোঁ, কিন্তু সেই কৃষ্ণয়ো আমাৰ প্ৰেমত মত্ত হৈ এতিয়া আমাৰ পিছ নেৰা হ'ল। এই অহংকাৰটোৱে এতিয়া তেওঁলোকক এক প্ৰকাৰ অন্ধ কৰি পেলালে, যাৰ ফলত এতিয়া সেই এগৰাকী গোপীৰ কথা কৈ আছে, কিন্তু বাস্তৱতে সেইগৰাকী গোপীৰ নাম ভাগৱতত ক'তো উল্লেখ কৰা নাই। কোনোবাই হয়তো ক'ব পাৰে সেইগৰাকী গোপী আন নহয় ৰাধা, কিন্তু ৰাধা বুলি ক'তো ইয়াত নামাকৰণ কৰা নাই।
গতিকে এইটো এটা চিম্বলিক বুলি আমি ক'ব লাগিব। প্ৰকৃতপক্ষে প্ৰভু ভগৱন্তৰ লগত এগৰাকী গোপী গৈছিল নে নাই, এইটো এটা নিশ্চয় প্ৰশ্ন আহিব। আৰু এটা সময়ত সেইগৰাকী গোপীক হয়তো চিনাক্ত কৰিছে বা লগ পাইছে, কিন্তু প্ৰভুৰ ভগৱন্তৰ মায়া লীলা কোনে বুজিব পাৰে? কাক কেতিয়া কিটো ৰূপত কেনেকৈ দৰ্শন দিয়াব, ক'ত কেনেকৈ উপস্থাপন কৰিব, কোনে জানে? এই গোপীসকলক এক মহা শিক্ষা প্ৰদান কৰিবৰ কাৰণে এতিয়া কৃষ্ণই এই লীলা কৰিলে। এগৰাকী গোপীক তেওঁ লৈ গৈছে সঁচা, বাকী সমস্তক বিৰহ বেদনাত পেলাই থৈ গৈছে সঁচা, কিন্তু সেইগৰাকী গোপীৰো কি হ'ল এই তত্ত্বটো নিশ্চয় পিছত উল্লেখ হ'ব। কিন্তু আমি এটা কথাই জানিম যে সেইগৰাকী গোপীও কৃষ্ণই কিবা পালেনে নাই, এইটোহে আচল কথা। গতিকে যদি কৃষ্ণৰ কৃপা পোৱা নাই, তেতিয়া কৃষ্ণৰ কৃপা পাবৰ কাৰণে আমি কি কৰিব লাগিব? এই তত্ত্বটো কৃষ্ণক সৰ্বক্ষণতে আমাৰ চকুৰ আগত, মনৰ আগত বা আমাৰ হৃদয়ত আমি কেনেকৈ তেওঁৰ কৃপা পাব পাৰোঁ তাৰ কিবা বিকল্প ব্যৱস্থা আছে নেকি, এইটোহে আমি সদায় চিন্তা কৰি চাব লাগিব। যিটো ধাৰণা এতিয়া গোপীসকলৰ মনলৈকে অহা নাই, কিন্তু খন্তেক পিছতে হয়তো এই মহালীলাৰ মাজেৰে মহাবৰ্ণনা দিব। এতিয়া কেৱল সেইগৰাকী গোপীয়ে, যিগৰাকী গোপী তেওঁলোকৰ মাজৰ পৰা অন্তৰ্ধান হ'ল, এতিয়া তেওঁৰ ঈৰ্ষাতহে এতিয়া তেওঁলোকৰ মনত হোৱাই নোহোৱাই নানা ধৰণৰ ভাৱৰ খেলি মেলিবিলাক আহি আছে, যিখিনি সুন্দৰভাৱে ভাগৱতে প্ৰকাশ কৰিছে। আহক ইয়াৰ পিছতনো কৃষ্ণৰ কি লীলা হয় আমি পুনৰ পদৰ মাজলৈকে কৃষ্ণ ৰাধাৰ ভগৱন্তৰ যে নাই, ইয়াত কোনো কাহিনী তেনেকৈ নাই বুলি উল্লেখ কৰিলে। যে শংকৰগুৰুৱে যিটো ৰাসলীলা যিখন হেৰি কৰিলে, তাততো ৰাধাৰ কথাটো স্পষ্টীকৰণ দিছে। সেইকাৰণে যে ধৰক আমাৰ ইয়াত যদি ৰাধা কৃষ্ণ নমিলিলেও আপুনি বাহিৰলৈ উঠিবলৈ যায়, যদি আমি মথুৰা গ'লোঁ, তাততো অন্য কৃষ্ণ কৃষ্ণ নকৰে, খালি ৰাধা ৰাধাই কৰে, ৰাধে ৰাধে। গতিকে এই ৰাধাৰ সংক্ৰান্তত যিটো কথা আহিছে, শংকৰগুৰুৱে ৰাসলীলা কৰিবলৈ যাওঁতে ৰাধাৰ কথাটো উল্লেখ কৰি ৰাখিছে। গতিকে কোন শাস্ত্ৰৰ পৰা তেখেতে এই বস্তুটো আনিলে বাৰু? কৃষ্ণ এতিয়া যিখন নাটক প্ৰভু ভগৱন্তৰ এক অৱতাৰ বুলি সকলোৱে কয় শংকৰদেৱক, তেখেতে যিখন নাটক ৰচনা কৰিলে, সেই নাটকখনৰ জৰিয়তে আমাৰ মহাৰাসলীলাৰ ব্যৱস্থাখিনি আছে, নহয় জানো বাৰু? কিন্তু এটা কথা জানিব গুৰুসকল, কীৰ্তনৰ যিটো মহাৰাসলীলাৰ যিখিনি মহা কীৰ্তন যিমানকেইটা নিবন্ধ কৰিছে সমস্তখিনি আছে, কিন্তু তাতো কিন্তু সেইগৰাকী যে ৰাধাই হয় কীৰ্তনতো উল্লেখ কৰা নাই। এই কথাটো আমি জানিব লাগিব। কিন্তু এটা কথা ঠিক, ৰাধা শব্দটোত আমি পাৰমাৰ্থিক তত্ত্বটো আমি বিচাৰিবলৈ গ'লেহে তাৰ আচল অৰ্থটো বিচাৰি পাম। ৰাধা মানে কোন? ৰাধা এগৰাকী ৰাধাৰ কথা ইয়াত উল্লেখ কৰা নাই আধ্যাত্মিক। ৰাধাৰ অংশৰে সমস্ত গোপীবিলাক। তেতিয়া ৰাধাৰ লগতে ক্ৰিয়া নকৰি কাৰ লগত কৰিব? কিন্তু ৰাধাক যে এতিয়া আমি লৌকিকত আমি বিভক্ত কৰিছোঁ 1600 গোপী, সেই 1600 গোপীৰ মাজত কোনগৰাকী আচল ৰাধা? এই প্ৰশ্নটোৰ উত্তৰ কিন্তু সঠিকভাৱে পৰ্যালোচনা হোৱা নাই। 1600 গোপী বুলি ভাগ ভাগ কৰি দিছোঁ, নামাকৰণ কৰি দিছোঁ, কাৰ নাম কি, অষ্ট সখী আনি দিছোঁ, কিন্তু প্ৰকৃতপক্ষে ৰাধা তত্ত্বটোত ক'বলৈ গ'লে সমস্তবিলাক কিন্তু এক ৰাধাহে অংশস্বৰূপে বাকী সমস্তবিলাক। গতিকে এইকাৰণে প্ৰভু ভগৱন্তে এই মহাৰাসলীলাত কৰি এটাই আমাক তত্ত্ব দিবলৈ গৈ আছে যে লক্ষ লক্ষ কৌটি কৌটি জীৱ এই সৃষ্টিত তেওঁ মানে সৃষ্টি কৰিছে আৰু তেওঁলোকৰ জৰিয়তে লীলা কৰি আছে। আৰু সেই সমস্ত জীৱৰ অন্তৰত তেওঁ পৰমাত্মা ৰূপে যিটোখিনি শক্তি প্ৰদান কৰিছে সেইখিনিক লৈয়ে খেলা কৰি আছে, আনে কৰা নাই। প্ৰকৃতিৰূপী ৰাধা যদি হয়, আমাৰ দেহটোৱে হৈছে ৰাধা, আৰু ইয়াৰ ভিতৰত থকা যিমানখিনি আমাৰ তত্ত্ব আছে সেইখিনিকে যেনেকৈ এক গোপীক এক ৰাধাক 16টা এটা ৰূপ দিছে, 16টা কলা দিছে, 1600 ৰূপ দিছে,
তদ্ৰূপ আমাৰ দেহৰ ভিতৰতে সেই 16 কলাও আছে, 16টা মানে প্ৰকৃতিৰ ৰূপো আছে, আৰু যে সমস্ত প্ৰকৃতি দেহৰ লগত তেওঁ এতিয়া ৰমণ কৰি আছে। গতিকে আমাক মায়া সংসাৰৰ লগত সম্বন্ধ ৰাখি আমি যে নিজকে বেলেগ বুলি স্বয়ং সম্পূৰ্ণ বুলি আমি যিসকলে গণ্য কৰি থাকোঁ, এইসকলক মহা শিক্ষা দিবৰ কাৰণেহে আজি এইটো লীলা কৰি আছে। কিন্তু আপোনালোকে চাব যে ৰাধাক কেন্দ্ৰ কৰি আমি নাটকখনৰ নাম কি আছিলে আমাৰ ৰাসৰ এখন নাটক, পাহৰিলোঁ নামটো, কেলিগোপাল নাটকত ৰাধাৰ চৰিত্ৰটো মুখ্য কৰি দেখুৱাই অষ্টসখীক তাৰ লগত সংগত ৰাখি বাকী লীলাখিনি তেওঁ প্ৰদৰ্শন কৰিছে। কিন্তু একেই মানে শংকৰদেৱ গুৰুজনে এই ভাগৱতৰ 10ম স্কন্ধ তেওঁ নিজেই নিবন্ধ কৰিছে, ইয়াত কিন্তু সেই ৰাধাৰ কথা স্পষ্টকৈ উল্লেখ কৰা নাই। এই কথা যে 1600 গোপীৰ মাজতে তেওঁ বান্ধি ৰাখিছে, ৰাধা বুলি উল্লেখ কৰা নাই। আৰু কীৰ্তনৰ ৰাসলীলাৰ যিটো মহা কীৰ্তনৰ যিমানকেইটা বিভাগ আছে, 19টা নেকি, সেই ৰাসলীলাৰ সেই কীৰ্তনকেইটাতো কোনো কাৰণতে ৰাধাৰ নামটো সুকীয়াকেইটাত কেতিয়াও উল্লেখ কৰা নাই। এই কথাটো আমি অকণমান লক্ষ্য ৰাখিব লাগিব। কিন্তু লৌকিকত ৰাধা নহ'লে প্ৰভু ভগৱন্তে লীলা কৰিব নোৱাৰে কাৰণে কেলিগোপাল নাটকত ৰাধাক মুখ্য চৰিত্ৰত ৰাখি কৰ্মখিনি কৰিছে। আৰু এইটো কথাও আমি প্ৰত্যক্ষ কৰিছোঁ, তেওঁ যে এগৰাকীক যে লৈ গৈছিল, ৰাধাকে লৈ গৈছিল নে কাক লৈ গৈছিল তাকো কিন্তু স্পষ্টকৈ কিন্তু উল্লেখ কৰা নাই। কিন্তু তথাপিও ৰাধাক কেন্দ্ৰ কৰিয়ে আমাৰ এই লীলাটো চলি আছে। গতিকে ৰাধা আৰু বেলেগ বুলি ভাবিব নালাগে যে ৰাধা নহ'লে কৃষ্ণই ৰমণ কৰিব নোৱাৰে। ৰাধা হৈছে তেওঁৰ দুগৰাকী তেওঁৰ নাৰীৰ ভিতৰত, নাৰীক লৈ তেওঁ খেলা কৰি আছে। এগৰাকী ৰাধা, এগৰাকী লক্ষ্মী। ৰাধা হৈছে তেওঁৰ মনটো, লক্ষ্মী হৈছে দেহটো। দেহ আৰু মন যদি একে নাথাকে, ৰাধা লক্ষ্মী যদি একে মানে হেৰি সংগতি নাথাকে, ভগৱন্তে কেতিয়াও দেহত আৰু মনত ৰমণ কৰিব নোৱাৰে। এই কথাটো আমি কিন্তু আধ্যাত্মিকত পাৰমাৰ্থিকত আমি এই বিশ্লেষণ ৰাখিব লাগিব। কিন্তু ৰাধা আৰু লক্ষ্মীৰ মাজত পাৰ্থক্য যেনেকৈ আছে আৰু বিষয়ত তেওঁলোকৰ মাজত এটা মধুৰ সম্বন্ধ আছে। মন নহ'লে দেহটোৱে কি কৰিব, দেহটো নহ'লে মনটোৱে কি কৰিব। গতিকে ৰাধা আৰু লক্ষ্মী এক ৰূপ বুলি গণ্য কৰিব পাৰিলে আমাৰ উত্তৰ কিছু সহজ হৈ পৰে। এটা কথা মোৰ অন্তৰত যিটো জাগিছে সেইটো প্ৰকাশ কৰিব বিচাৰিছোঁ যে এতিয়ালৈ যদি আমাৰ শেষত গৈ জীৱাত্মা পৰমাত্মাক যদি ৰাসৰ ক্ৰিয়া বুলি স্বীকাৰ কৰোঁ, তেতিয়াহ'লে তাৰ আগমুহূৰ্তত জীৱৰ এয়া হ'ল এতিয়াও পৰীক্ষা, অৰ্থাৎ এতিয়াও কৃষ্ণক লগ পায়ো অকণ কিন্তু এতিয়া অহংকাৰ আছে। এই অহংকাৰ শূন্য হ'বৰ কাৰণেহে এই লীলালৈ গৈ আছে। কাৰণ নহ'লে এটা শব্দ দিছে, যিসকলে প্ৰথমতে গোপীসকলে কিমান গোপী গৈছিল কোনেও কিন্তু কাকো একো শব্দ কোৱা নাছিল। কিন্তু ইয়াত গৈ এটা শব্দ কৈছিল, কোন সতিনীয়ে সতিনী শব্দটো ব্যৱহাৰ কৰিছে। সতিনীৰ শব্দটো এইটো অহংকাৰ সুপ্ত হৈ থকা নাই জানো? এইটো এটা পৰীক্ষা হৈ জানে ভকতি। মই তেনেকৈহে ভাবিছোঁ। কৃষ্ণ হয়, কথাখিনি সম্পূৰ্ণভাৱে ইয়াৰ লগত মানে মিল আছে। মায়াত যেতিয়া অহংকাৰত যেতিয়া আমাৰ মনটো যেতিয়া যুক্ত হৈ পৰে, তেতিয়া ভগৱন্তে ভাবে নিজৰ ভক্তক এই অহংকাৰী অৱস্থাৰ পৰা মুক্ত কৰিবৰ কাৰণে কিবা এটা ধাৰণা দিব লাগিব। যে ইয়াৰ আগতে আপোনাৰ এটা সুন্দৰ কাহিনীত আপোনালোকে পাইছে যে প্ৰশ্ন কৰিছে বিভিন্নজন ভক্তই, নাৰদে সদায় প্ৰভু ভগৱন্তৰ নাম লৈ লৈ ভগৱন্তৰ ভক্তি কৰি কৰিয়ে তেওঁ নিৰ্গুণ এটা ৰূপত তেওঁ কৰ্মখিনি কৰি গৈছে, সঁচা। কিন্তু তেওঁ যে এই কুবেৰৰ 2জন সন্তানক যে তেওঁ অভিশাপ দিলে, ভক্তইনো কাৰোবাক অভিশাপ দিব পাৰেনে? প্ৰশ্ন আহে, পৰীক্ষিতে প্ৰশ্ন কৰিছে, ইয়াৰ ৰহস্য কিবা আছে নেকি?
ৰহস্যত এইটোৱে তত্ত্ব বিশ্লেষণ কৰিছে যে নল কুবেৰৰ পুত্ৰ মণিগ্ৰীবাক যেতিয়া নাৰদে দেখিছে যে এওঁলোকটোতো সঁচাকৈ ভগৱন্তৰ ভক্ত হয়, সন্দেহ নাই, কিন্তু এওঁলোকৰ অন্তৰে যে বিষয়ৰ অহংকাৰ আছে। যদি বিষয়ৰ অহংকাৰ আছে তেওঁলোকে মুক্তি পাব কেনেকৈ? গতিকে তেওঁলোকক মুক্তিটো দিবই লাগিব, তেওঁলোকৰ অহংকাৰৰ পৰা মুক্ত কৰাবই লাগিব। এইকাৰণে তেওঁ কি কৰিছে, এওঁলোকক অভিশাপৰ জৰিয়তে এওঁলোকক পৰীক্ষা কৰিব লাগিব, এওঁলোকক অভিশাপৰ জৰিয়তে মুক্ত কৰিব লাগিব। সেইকাৰণে লগে লগে অভিশপ্ত কৰি দিলে যে আজিৰ পৰা এই মুহূৰ্তৰ পৰা য'তে আছা ত'তে দুডাল বৃক্ষ হৈ যোৱা, ক'তো যেন তোমালোকে লৰচৰ কৰিব নোৱাৰা, কাৰো লগত কেনেকৈ সম্বন্ধ কৰিব নোৱাৰা, তোমালোকৰ এই অৱস্থাটো হওক। তেতিয়াই সেই মণিগ্ৰীবাই যে কৈছিল যে আমাৰ দুখ হ'ল, আমি মানি ল'লোঁ আপোনাৰ অভিশাপত আমি অভিশপ্ত হৈছোঁ, কিন্তু মুক্তি পোৱাৰ কাৰণে আপুনি কিবা নহয় কিবা এটা ব্যৱস্থা দিয়ক। তেতিয়াতো কৈছে নাৰদে যে এই মুহূৰ্তৰ পৰাই কৃষ্ণক তপ কৰা, এই মুহূৰ্তৰ পৰাই কৃষ্ণৰ তপত তোমালোকে কিমান যোগ কটাব লাগিব ঠিক নাই, কিন্তু মই তোমালোকক এটাই বাক্য দিম যে এদিন স্বয়ং কৃষ্ণই তোমালোকক আহি মুক্ত কৰাব। কৃষ্ণ দৰ্শন যিদিনাখনে হ'ব, কৃষ্ণ স্পৰ্শন যিদিনাখনে হ'ব, সেইদিনাখনেই তোমালোকে মুক্তি পাবা। তেতিয়াৰ পৰা তোমালোকে তপ কৰা। আৰু একেখিনি কথাই কৃষ্ণই যেতিয়া অৰ্জুন বন্ধন কৰিছিল, সেই অৰ্জুন গজত ভাঙি পৰাৰ পিছত কুবেৰৰ সন্তান দুয়োজনে যেতিয়া মূৰ্তি ধৰি কৃষ্ণক নিবেদন কৰিছিল, কি নিবেদন কৰিছিল? যে নাৰদৰ কৃপাত আমি আপোনাৰ দৰ্শন পালোঁ। আচলতে অভিশাপৰ চলেৰে নাৰদে আমাক কিমান উপকাৰ কৰিলে, এই কথাটো অকল ভক্তৰ কাৰণে এতিয়া মণিগ্ৰীবাই বুজি পালে। তদ্ৰূপ আজি ভগৱন্তী ভাবিছে যে এই গোপীসকলক শুদ্ধ ৰূপত সজাই পৰাই তুলিবৰ কাৰণে মই এটা বছৰ তেওঁলোকক সময় দিছিলোঁ। যেতিয়া কালিন্দী হ্ৰদত মহা বস্ত্ৰহৰণৰ লীলা কৰিছিল, বস্ত্ৰহৰণৰ পিছত যেতিয়া বস্ত্ৰ ঘূৰাই দিয়াৰ সময়ত যিটো ভক্তিভাৱে তেওঁলোকে যেতিয়া কাকুতি কৰিছিল, সিদিনাখনে কৈ আছিল যে আজিৰ পৰা 1 বছৰৰ পিছতহে তোমালোকৰ মনৰ সমস্ত বাঞ্ছা মই পূৰণ কৰিলোঁ। আজি তাৰিখতো বুজি পালা যে মই কোন, আচলতে মই যে নন্দৰ পুত্ৰ নহয়, বুজি পালা। মই যে স্বয়ং প্ৰভু ভগৱন্তৰ বিষ্ণুৰ অৱতাৰ মা সেই কৃষ্ণ, সেইজনে যিজন নিৰাকাৰ নিৰঞ্জন, যাৰ জন্ম নাই মৃত্যু নাই, সেইজনে যে মই হওঁ তোমালোকে বুজি পালা। কিন্তু মোক পাবৰ কাৰণে তোমালোকে আজিৰ পৰা নিজে নিজে প্ৰত্যেকেই তপ কৰিব লাগিব। আৰু 1 বছৰ তপ কৰাৰ অন্তত কৃষ্ণই তেওঁলোকক মাতিছে। তাৰ পিছতো অকণমান হ'লেও অহংকাৰ তেওঁলোকৰ মনত আছে কাৰণে প্ৰভু ভগৱন্তে এই লীলাটো কৰি সেইখিনি অহংকাৰো তেওঁলোকৰ পৰা শূন্য কৰিবলৈ প্ৰযত্ন কৰিছে। এতিয়া বিষয়ৰ দুখ তেওঁলোকক দিছে, বিষয়ৰ দুখে কি কৰিছে, মনৰ মলবিলাক আঁতৰাই পেলাবৰ কাৰণে বিচাৰিছে। কৃষ্ণ বিৰহতহে এইটো সম্ভৱ হয়, কৃষ্ণৰ পবিত্ৰ প্ৰেমতহে এইটো সম্ভৱ হয়। গোপীসকলৰ জৰিয়তে সেই লীলাটোকে দেখুৱাইছে। আমিও যদি গোপীৰ ৰূপ ল'ব পাৰোঁ, তেতিয়াহ'লে বিষয়ৰ প্ৰতিটো তাৰণাই আমাক কিবা নহয় কিবা এটা আমাক শিক্ষা দিয়ে। যি শিক্ষা আমি যদি ল'ব পাৰোঁ, তেতিয়াহ'লে আমি নিজৰ উপকাৰ সাধন কৰিব পাৰিম। আৰু যদিহে আমি শিক্ষা ল'ব নোৱাৰোঁ, তেতিয়াহ'লে আকৌ